নমস্কাৰ বন্ধু বান্ধৱীসকল, অধ্যয়নলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম এখন অতি জনপ্ৰিয় আৰু চিন্তাধাৰা সলনি কৰিব পৰা কিতাপ, দি ছাবটেল আৰ্ট অফ নট গিভিং এ। এই কিতাপখন লিখিছে মাৰ্ক মেনছনে, যিজন বিশ্বজুৰি লাখ লাখ পাঠকৰ মাজত এজন জনপ্ৰিয় ব্লগাৰ আৰু লেখক হিচাপে পৰিচিত। বহুকেইখন কিতাপ পঢ়াৰ পিছত মই অনুভৱ কৰিলো যে এই কিতাপখন আনবোৰতকৈ সম্পূৰ্ণ বেলেগ। ই আমাৰ দৈনন্দিন চিন্তাধাৰা আৰু সমাজে গঢ়ি তোলা ভুৱা ধাৰণাবোৰক জোকাৰি দিয়ে। কিতাপখনৰ বহু কথা প্ৰথমতে আচৰিত যেন লাগিলেও গভীৰভাৱে ভাবিলে বুজা যায় যে সেইবোৰ একেবাৰে বাস্তৱ আৰু সত্য। গতিকে ভিডিঅ'টো ভাল লাগিলে শেষত লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই অধ্যায়ত মাৰ্কে অত্যাধিক চেষ্টা আৰু সকলো কথাত গুৰুত্ব দিয়াৰ সমস্যাৰ বিষয়ে কৈছে। তেওঁৰ মতে সফলতা আৰু আত্ম উন্নতি একেলগে চলিব পাৰে, কিন্তু দুয়োটা একে বস্তু নহয়। আমাৰ সমাজ সদায় ইতিবাচক চিন্তা আৰু ডাঙৰ সপোনৰ কথা কয়। সুখী হওক, ধনী হওক, সুস্থ হওক, অধিক সফল হওক, অধিক স্মাৰ্ট হওক, কিন্তু বাস্তৱত এইবোৰ কথাই বহু সময়ত আমাৰ জীৱনত নথকা বস্তুবোৰৰ ওপৰতে অধিক গুৰুত্ব আৰোপ কৰে। আমি সম্পৰ্কৰ পৰামৰ্শ বিচাৰো কাৰণ আমাৰ মনত হয় যে আমাক কোনোবাই সঁচাকৈ ভাল নাপায়। আমি অধিক ধনী আৰু সফল হ'ব বিচাৰো কাৰণ ভিতৰি আমি নিজকে অপৰ্যাপ্ত বুলি অনুভৱ কৰোঁ। মাৰ্কে কৈছে, সত্যিকাৰৰ আত্মবিশ্বাসী মানুহে কেতিয়াও নিজকে আত্মবিশ্বাসী বুলি প্ৰমাণ কৰিবলৈ চেষ্টা নকৰে। ঠিক সেইদৰে এজন সঁচা ধনী মানুহেও সদায় নিজৰ ধনৰ কথা কৈ নাথাকে। অত্যাধিক চিন্তা কৰা, সকলো বস্তুতে দোষ বিচাৰি ফুৰা আৰু প্ৰতিটো বিষয়ত মানসিক চাপ লোৱাটো আমাৰ মানসিক স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। ভাল জীৱন মানে সকলো বিষয়ত চিন্তা কৰা নহয়, বৰঞ্চ কেৱল সেইবোৰ কথাত গুৰুত্ব দিয়া যিবোৰ সঁচাকৈয়ে মূল্যৱান। যেতিয়া আমি অকলশৰীয়া বা হতাশ অনুভৱ কৰোঁ, তেতিয়া নেতিবাচক চিন্তাবোৰে আমাক আৰু অধিক তললৈ টানি নিয়ে। মাৰ্কে ইয়াক ফিডবেক লুপ ফ্ৰম হেল বুলি উল্লেখ কৰিছে। এই অধ্যায়ত তেওঁ এলেন ৱাটছৰ এটা গভীৰ তত্ত্বৰ কথাও কৈছে। তেওঁৰ মতে আমি যিমানেই সদায় ইতিবাচক অনুভৱ কৰিবলৈ চেষ্টা কৰিম, সিমানেই ভিতৰি অসন্তুষ্ট হৈ পৰিম। কাৰণ কিবা এটা অহৰহ খেদি ফুৰাটোৱে এইটোৱে প্ৰমাণ কৰে যে সেই বস্তুটো এতিয়াও আমাৰ হাতত নাই। উদাহৰণস্বৰূপে, যিমানেই আমি ধনী হ'ব বিচাৰো, সিমানেই নিজৰ দুখীয়া অৱস্থাৰ কথা অধিক অনুভৱ কৰোঁ। দাৰ্শনিক এলবাৰ্ট কেমাছে কৈছিল যে ইতিবাচকতাক জোৰকৈ খেদি ফুৰাটো এক ধৰণৰ নেতিবাচকতা। কেতিয়াবা নেতিবাচক অনুভৱবোৰ স্বীকাৰ কৰা আৰু গ্ৰহণ কৰিলেহে ইতিবাচকতা জন্ম লয়। দুখ কষ্টৰ পৰা পলাই ফুৰাটো নিজেই এক দুখ। সংগ্ৰাম এৰাই চলাটো এক সংগ্ৰাম। নিজৰ অনুভৱবোৰ অস্বীকাৰ কৰাটো এক মানসিক যন্ত্ৰণা। চিন্তা নকৰা মানে এইটো নহয় যে আমি সকলোৰে পৰা বেলেগ বা অনুভূতিহীন হৈ যাম। ইয়াৰ সঁচা অৰ্থ হ'ল নিজৰ বাস্তৱতা আৰু বেলেগত্বক স্বীকাৰ কৰি শান্তভাৱে জীৱন যাপন কৰা। জীৱনত সকলো কথাক সমান গুৰুত্ব দিব নালাগে। কেৱল সেইবোৰ বিষয়ত মনোযোগ দিয়ক যিবোৰ সঁচাকৈ আপোনাৰ জীৱনৰ বাবে মূল্যৱান। আমি এই কথাটো বুজিব লাগিব যে আমি সদায় সিদ্ধান্ত লৈ আছো, কোন বিষয়ত চিন্তা কৰিব আৰু কোন বিষয় এৰি দিব। সৰু বয়সত আমাৰ বাবে প্ৰায় সকলো কথাই ডাঙৰ যেন লাগে, কিন্তু বয়স আৰু অভিজ্ঞতা বঢ়াৰ লগে লগে আমি বুজিবলৈ শিকো যে
সকলো বিষয় সমানে গুৰুত্বপূৰ্ণ নহয়। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই কৰক আৰু লাইক আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব। এই অধ্যায়ত মাৰ্কে গৌতম বুদ্ধ জীৱনৰ কাহিনী আৰু দৰ্শনৰ বিষয়ে আলোচনা কৰিছে। বুদ্ধৰ মতে দুখ কষ্ট জীৱনৰ এটা স্বাভাৱিক অংশ আৰু ই আমাৰ বিকাশৰ বাবে প্ৰয়োজনীয়। আমি সাধাৰণতে আমাৰ হাতত থকা বস্তুবোৰত সুখী নহওঁ, বৰঞ্চ যিবোৰ বস্তু আমাৰ নাই সেইবোৰক লৈ অধিক দুখী হৈ থাকোঁ। বিষ দুটা ধৰণৰ, শাৰীৰিক আৰু মানসিক। মাৰ্কে কৈছে যে শাৰীৰিক বিষ অত্যন্ত প্ৰয়োজনীয় কাৰণ ই আমাক নিজৰ সীমা বুজিবলৈ সহায় কৰে। ঠিক সেইদৰে মানসিক বিষ সদায় বেয়া নহয়। বহু সময়ত ই আমাক জীৱনৰ মূল্যৱান শিক্ষা দিয়ে। যেতিয়া আমি প্ৰত্যাখ্যান, ব্যৰ্থতা বা হৃদয়ভংগৰ সন্মুখীন হওঁ, তেতিয়া হোৱা আৱেগিক যন্ত্ৰণাই আমাক আগলৈ একে ভুল পুনৰ নকৰিবলৈ শিকায়। সমস্যাবোৰ কেতিয়াও সম্পূৰ্ণ শেষ নহয়। সময়ৰ লগে লগে আমি সিহঁতৰ সৈতে মোকাবিলা কৰিবলৈ শিকি যাওঁ। সমস্যা সমাধান কৰাৰ মাজতেই সুখ লুকাই থাকে। কিন্তু যেতিয়া আমি সমস্যাৰ পৰা পলাই ফুৰো বা সেইবোৰ নাই বুলি ভাও ধৰো, তেতিয়া আমি নিজৰ জীৱনৰে ক্ষতি কৰোঁ। সুখী জীৱন মানে সমস্যা নথকা জীৱন নহয়। সুখী জীৱন মানে সমস্যাৰ সন্মুখীন হোৱাৰ সাহস থকা জীৱন। কিন্তু সকলো মানুহৰ বাবে এই কথাবোৰ সহজ নহয়। ইয়াৰ মূলত দুটা কাৰণ থাকে। প্ৰথমতে, বহু মানুহে স্বীকাৰেই নকৰে যে তেওঁলোকৰ জীৱনত কোনো সমস্যা আছে। তেওঁলোকে সদায় বাস্তৱৰ পৰা পলায়ন কৰে, সত্যক স্বীকাৰ নকৰি মিছা শান্তিৰ মাজত থাকিবলৈ চেষ্টা কৰে। কিন্তু এই ভুৱা আৰাম কেতিয়াও স্থায়ী দুখ দিব নোৱাৰে। জীৱনৰ আটাইতকৈ মৌলিক সত্যবোৰৰ ভিতৰত এটা হ'ল, আমাৰ সংগ্ৰামেই শেষত আমাৰ সফলতাৰ দিশ নিৰ্ধাৰণ কৰে। সমস্যাবোৰে কেৱল কষ্টই নিদিয়ে, ই আমাক নতুন শিক্ষা, অভিজ্ঞতা আৰু উন্নত সমস্যাৰ সন্মুখীন হোৱাৰো সামৰ্থ্যও দিয়ে। এই অধ্যায়ত মাৰ্ক মেনছনে আত্মসন্মান বা চেল্ফ এষ্টিমৰ বিষয়ে আলোচনা কৰিছে। তেওঁৰ মতে কেৱল নিজৰ বিষয়ে ইতিবাচকভাৱে ভাবিলেই জীৱন সলনি নহয়। যদি আমাৰ দৃষ্টিভংগী আৰু মানসিকতা সঠিক নহয়, তেন্তে ইতিবাচক চিন্তাই একেলগে কোনো বিশেষ সহায় কৰিব নোৱাৰে। আমি যেতিয়া আত্মসন্মান জুখিবলৈ আৰম্ভ কৰোঁ বা চেষ্টা কৰোঁ, তেতিয়া সাধাৰণতে মানুহে নিজৰ বিষয়ে কিমান ভাল অনুভৱ কৰে সেয়া চোৱা হয়। কিন্তু মাৰ্কৰ মতে ইয়াতকৈ অধিক গুৰুত্বপূৰ্ণ বিষয় হ'ল মানুহে নিজৰ জীৱনৰ নেতিবাচক দিশবোৰক কেনেকৈ গ্ৰহণ কৰে। যিসকলে নিজৰ জীৱনক সঁচাকৈ দিয়ে, তেওঁলোকে নিজৰ দুৰ্বলতা আৰু নেতিবাচক দিশবোৰ স্বীকাৰ কৰে। তাৰ পিছত লাহে লাহে সেইবোৰ উন্নত কৰাৰ চেষ্টা কৰে। মাৰ্কে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে, ব্যক্তিগত সমস্যা বুলি একেবাৰে বেলেগ কোনো সমস্যা নাথাকে। যদি আপুনি কোনো সমস্যাৰ মাজেৰে গৈ আছে, তেন্তে সম্ভৱতঃ লাখ লাখ মানুহেও একে সমস্যাৰ সন্মুখীন হৈছে। বহু মানুহে আগতেও এইবোৰ সমস্যাৰ সৈতে যুঁজিছে আৰু ভৱিষ্যতেও বহুতে সেই একে অভিজ্ঞতাৰ মাজেৰে যাব। ইয়াৰ অৰ্থ এইটো নহয় যে আমাৰ কষ্টৰ মূল্য নাই, বৰঞ্চ ইয়াৰ অৰ্থ হ'ল আমি একেবাৰে অকলশৰীয়া নহয়। যিকোনো ক্ষেত্ৰত উৎকৃষ্ট হ'বলৈ হ'লে আমি সেই কামৰ বাবে যথেষ্ট সময়, মনোযোগ আৰু শক্তি বিনিয়োগ কৰিব লাগিব। কাৰণ আমাৰ সময় আৰু শক্তি দুয়োটাই সীমিত। সেইবাবে সকলো ক্ষেত্ৰতে একেলগে শ্ৰেষ্ঠ হোৱা সম্ভৱ নহয়। জীৱনত প্ৰতিজন মানুহৰ নিজৰ নিজৰ বিশেষ দক্ষতা আৰু অৱদান থাকে আৰু সেইটো চিনাক্ত কৰাটো অতি প্ৰয়োজনীয়। চতুৰ্থ অধ্যায়, দুখৰ মূল্যত
মাৰ্কে কৈছে যে দুখ কষ্ট জীৱনৰ এক স্বাভাৱিক অংশ আৰু ইয়াৰ পৰা সম্পূৰ্ণৰূপে পলায়ন কৰা অসম্ভৱ। আমি সদায় এইটো সোধাৰ পৰিৱৰ্তে মই এই দুখৰ পৰা কেনেকৈ হাৰি যাম এইটো সোধা উচিত যে আমি এই দুখৰ মূল কাৰণ কি আৰু ই মোক কি শিকাব বিচাৰিছে। মাৰ্কে আত্মজ্ঞানক এটা পিয়াজৰ তৰপৰ সৈতে তুলনা কৰিছে। প্ৰথম তৰপটো হ'ল নিজকে বুজি পোৱা, যেনে কোনো বস্তুৱে আমাক সুখী কৰে, কোনো কথাই আমাক কষ্ট দিয়ে আৰু কোনো সপোনে আমাৰ ভিতৰৰ আশা জগাই তোলে। আত্মজ্ঞানৰ দ্বিতীয় স্তৰটো হ'ল আমি কিয় কিছুমান বিশেষ অনুভৱ কৰোঁ সেয়া বুজি পোৱা। এই স্তৰটোৱে আমাক নিজৰ আবেগ আৰু আচৰণৰ গভীৰ কাৰণবোৰ চিনাক্ত কৰিবলৈ সহায় কৰে। তাৰ পিছত আহে মূল্যবোধৰ স্তৰ, যাৰ ভিত্তিত আমি নিজকে আৰু আন মানুহক বিচাৰ কৰোঁ। এই স্তৰটো অতি গুৰুত্বপূৰ্ণ কাৰণ আমাৰ মূল্যবোধে নিৰ্ধাৰণ কৰে কোনটো সমস্যা আমাৰ বাবে গুৰুত্বপূৰ্ণ। আৰু আমাৰ সমস্যাবোৰে প্ৰকাশ কৰে যে আমি জীৱনত কিহক অধিক মূল্য দিওঁ। কোনো সমস্যা আমাৰ বাবে কেৱল বেদনাদায়ক হ'বনে আমাক অধিক শক্তিশালী কৰি তুলিব, সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে আমি সেই সমস্যাটোৰ কাষ চাপিবলৈ কেনেধৰণৰ মানসিকতা বাছি লওঁ তাৰ ওপৰত। যেতিয়া আমি অনুভৱ কৰোঁ যে নিজৰ সমস্যাবোৰ আমি নিজে বাছি লৈছো আৰু তাৰ দায়িত্ব নিজে লৈছো, তেতিয়া আমাৰ ভিতৰত এক শক্তিশালী আত্মবিশ্বাসে জন্ম লয়। কিন্তু যেতিয়া আমি ভাবো যে সমস্যাবোৰ জোৰকৈ আমাৰ ওপৰত জাপি দিয়া হৈছে আৰু আমাৰ ইয়াৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই, তেতিয়া আমি অধিক অসহায় আৰু দুখী অনুভৱ কৰোঁ। মাৰ্কে কৈছে যে আমি যিমানেই নিজৰ জীৱনৰ দায়িত্ব সৎভাৱে আৰু সাহসেৰে গ্ৰহণ কৰিম, সিমানেই আমি মানসিকভাৱে অধিক শক্তিশালী আৰু শান্ত হ'ব পাৰিম। আমাৰ সমাজ আৰু সংস্কৃতিত দায়িত্ব আৰু দোষ প্ৰায় একে অৰ্থত ব্যৱহাৰ কৰা হয়। সেইকাৰণে বহু মানুহে নিজৰ সমস্যাৰ দায়িত্ব ল'বলৈ ভয় কৰে, কাৰণ তেওঁলোকে ভাবে যে দায়িত্ব লোৱাৰ অৰ্থ হ'ল সকলো দোষ নিজৰ ওপৰত লোৱা। কিন্তু বাস্তৱত আমাৰ জীৱনৰ পৰিস্থিতি কেনেকৈ সলাম সেয়া শেষত আমাৰ নিজৰ সিদ্ধান্ত। কেতিয়াবা মানুহে নিজৰ দুখ কষ্টৰ বাবে নিজকে দুখী ভাবে থাকে, কিন্তু সেই অনুভৱে সমস্যাৰ সমাধান নকৰে। আমি জীৱনৰ ঘটনাবোৰ কেনেকৈ চাওঁ আৰু সেইবোৰৰ প্ৰতি কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ সেয়া সদায় আমাৰ হাতত থাকে। আমি সকলোৱে নিজৰ সফলতা আৰু সুখৰ কৃতিত্ব ল'বলৈ ভাল পাওঁ, কিন্তু জীৱনৰ সঁচা পৰিৱৰ্তন তেতিয়াহে আৰম্ভ হয় যেতিয়া আমি নিজৰ সমস্যা আৰু ভুলবোৰৰ দায়িত্ব স্বীকাৰ কৰিবলৈ শিকো। ষষ্ঠ অধ্যায়। আপুনি সকলো কথাৰ বিষয়ে ভুলত মাৰ্ক মেনচনে বুজাইছে যে আমি প্ৰায় গোটেই জীৱন বহু বিষয়ত ভুল ধাৰণা লৈ জীয়াই থাকো। আমি নিজৰ বিষয়ে, আন মানুহৰ বিষয়ে, সমাজ আৰু সংস্কৃতিৰ বিষয়ে বহু ভুল বিশ্বাস বহন কৰি থাকো। বহু মানুহে কয় যে তেওঁলোকে বিফলতা, প্ৰত্যাখ্যান বা না শুনাৰ ভয় কৰে, কিন্তু মাৰ্কৰ মতে সেয়া সম্পূৰ্ণ সত্য নহয়। বিফলতা আৰু প্ৰত্যাখ্যান নিশ্চয় কষ্টদায়ক অনুভৱ, কিন্তু আচল সমস্যাটো হ'ল আমি কিছুমান আশা, চিন্তা বা সম্পৰ্ক এৰি দিবলৈ সাজু নহওঁ। অনিশ্চয়তাই আমাক নিজৰ ভিতৰখন বুজিবলৈ আৰু নিজকে নতুনকৈ বিচাৰ কৰিবলৈ সহায় কৰে। সপ্তম অধ্যায়। বিফলতাই হৈছে আগবাঢ়ি যোৱাৰ পথ। মাৰ্কে কৈছে যে যিকোনো কামত উন্নতি কৰিবলৈ হ'লে বাৰে বাৰে বিফল হ'ব লাগিব। সফলতা আচলতে বহু বিফলতাৰ ওপৰত গঢ় লৈ উঠে। যদি কোনো ব্যক্তি আমাতকৈ অধিক সফল হয়, তেন্তে তাৰ অৰ্থ হ'ল তেওঁ হয়তো আমাতকৈ অধিক চেষ্টা কৰিছে আৰু অধিক বিফলতাও স্বীকাৰ কৰিছে।
আৰু যদি কোনোবা পিছ পৰি আছে তেন্তে হয়তো তেওঁ এতিয়াও নিজৰ লক্ষ্যত উপনীত হোৱাৰ যাত্ৰাত আছে। এটা সৰু শিশুৱে যেতিয়া খোজ কাঢ়িবলৈ শিকে তেতিয়া সি বহুবাৰ পৰে, আঘাত পায়, কিন্তু কেতিয়াও এইটো নাভাবে যে মই হয়তো খোজ কাঢ়িব নোৱাৰিম। সি পুনৰ চেষ্টা কৰি যায়। কিন্তু ডাঙৰ হোৱাৰ পিছত বহু মানুহে এটা দুটা বিফলতাৰ পিছতে নিজকে অযোগ্য বুলি ভাবিবলৈ আৰম্ভ কৰে। যদি আমি বিফল হবলৈ সাজু নহওঁ তেন্তে ইয়াৰ অৰ্থ হ'ল আমি সফল হবলৈ সাজু নহওঁ। বহু মানুহে খং, হতাশা বা দুখ অনুভৱ কৰিলে সেই আবেগবোৰক অস্বীকাৰ কৰি কেৱল ভাল অনুভৱ পাবলৈ চেষ্টা কৰে। তেওঁলোকৰ লক্ষ্য হয় যিকোনো উপায়ে সদায় সুখী অনুভৱ কৰা। কিন্তু বাস্তৱ জীৱনত সকলো অনুভৱক স্বীকাৰ কৰাটো সমানে প্ৰয়োজনীয়। যদি আপুনি কোনো সমস্যাত আবদ্ধ হৈ আছে তেন্তে কেৱল বহি বহি চিন্তা কৰি সময় নষ্ট নকৰিব। সমস্যাটোৰ ওপৰত কাম কৰক। যদিও আপুনি সম্পূৰ্ণ সমাধান নাজানে তথাপি কিবা এটা পদক্ষেপ লওক। কাৰণ বহু সময়ত কাৰ্যই আমাক উত্তৰলৈ লৈ যায়। ব্যৱস্থা লোৱাটো সদায় আমাৰ নিয়ন্ত্ৰণত থাকে। অষ্টম অধ্যায়ত মাৰ্কে না কোৱাৰ গুৰুত্বৰ বিষয়ে কৈছে। তেওঁৰ মতে জীৱনত অৰ্থ আৰু মূল্য পাবলৈ হলে সকলো বিকল্পক ধৰি ৰাখিব নোৱাৰি। কেতিয়াবা কিছুমান পথ, সুযোগ বা সম্পৰ্কক না ক'ব লাগিব। জীৱনত কিবা এটাৰ প্ৰতি গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। হয় কোনো বিশ্বাস, কোনো লক্ষ্য, কোনো ঠাই বা কোনো ব্যক্তিৰ প্ৰতি। আমাৰ সমস্যা আন কোনোবাই সম্পূৰ্ণৰূপে সমাধান কৰিব নোৱাৰে আৰু সেয়া কৰাটো উচিত নহয়। যদি আনৰ ওপৰত সদায় নিৰ্ভৰ কৰি থাকো তেন্তে সঁচা সুখ লাভ কৰা কঠিন হয়। বহু মানুহে নিজৰ কাৰ্য আৰু আবেগৰ বাবে আনক দোষ দিয়ে, কাৰণ তেনে কৰিলে তেওঁলোকে নিজকে ভুক্তভোগী হিচাপে উপস্থাপন কৰিব পাৰে। কিন্তু এই মানসিকতাই মানুহক আগবাঢ়িবলৈ নিদিয়ে। জীৱনৰ আটাইতকৈ কঠিন কামবোৰৰ এটা হ'ল নিজৰ সমস্যাৰ দায়িত্ব নিজে লোৱা। বহু মানুহে গোটেই জীৱন আনক নিজৰ ভাগ্যৰ বাবে দায়ী বুলি ভাবি কটাই দিয়ে। কাৰোবাৰ বাবে কিবা এটা কৰিবলৈ বাধ্য অনুভৱ কৰা আৰু নিজৰ ইচ্ছাৰে কৰা, এই দুয়োটাৰ মাজত ডাঙৰ পাৰ্থক্য আছে। নিজকে এই প্ৰশ্নটো সোধক, যদি মই এই কামটো কৰিবলৈ অস্বীকাৰ কৰো তেন্তে এই সম্পৰ্কত কি হ'ব? যদি উত্তৰ হয় যে তাৰ ফলত ডাঙৰ কাজিয়া বা নাটকৰ সৃষ্টি হ'ব তেন্তে সেয়া সুস্থ সম্পৰ্কৰ লক্ষণ নহয়। তেনে সম্পৰ্ক সাধাৰণতে চৰ্ত আৰু নিয়ন্ত্ৰণৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। সুস্থ আৰু শক্তিশালী সীমাৰেখা থকা মানুহে বুজি পায় যে কোনো সম্পৰ্কতে ইজনে সিজনক সম্পূৰ্ণ সলনি কৰা বা সকলো প্ৰয়োজন পূৰণ কৰাৰ সম্ভৱ নহয়। এটা সুস্থ সম্পৰ্কৰ বাবে দুয়ো পক্ষই শুনিবলৈ সাজু হ'ব লাগিব আৰু প্ৰয়োজন হলে না ক'বলৈ সাহসী হ'ব লাগিব। প্ৰতিশ্ৰুতিয়ে আচলতে আমাক অধিক স্বাধীনতা দিয়ে, কাৰণ ই আমাৰ মনোযোগ আৰু শক্তিক সঁচাকৈ গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ওপৰত কেন্দ্ৰিত কৰে। নৱম অধ্যায়, তাৰ পিছত আপুনি মৰিব। এই অধ্যায়টোত মাৰ্কে মৃত্যুৰ ভয়ৰ বিষয়ে আলোচনা কৰিছে। আমি সকলোৱে মৃত্যুক ভয় কৰো, সেইকাৰণে এই বিষয়ত চিন্তা কৰাটো এৰাই চলো। আনকি আমাৰ ওচৰৰ কোনোবাৰ মৃত্যু হলেও কিছুদিনৰ পিছত আমি সেই বাস্তৱতাক পাহৰি পুনৰ দৈনন্দিন জীৱনত ব্যস্ত হৈ পৰো। প্ৰাচীন গ্ৰীক আৰু ৰোমান সভ্যতাত মানুহক সদায় মৃত্যুৰ কথা মনত ৰাখিবলৈ কোৱা হৈছিল, যাতে তেওঁলোকে জীৱনৰ মূল্য অধিক গভীৰভাৱে উপলব্ধি কৰিব পাৰে। বৌদ্ধ ধৰ্মৰ বহু ধ্যান পদ্ধতিতো মৃত্যু চিন্তাক জীৱন বুজাৰ এক পথ হিচাপে গণ্য কৰা হয়। এই সকলো উপলব্ধি তেতিয়াহে সম্ভৱ হয় যেতিয়া আমি নিজৰ সমস্যাবোৰ স্বীকাৰ কৰো, নিজৰ ভয়ৰ সন্মুখীন হওঁ, সেই ভয়ক গ্ৰহণ কৰো আৰু প্ৰত্যেকখন বা বিফলতাকো জীৱনৰ অংশ
এটা স্বাভাৱিক অংশ হিচাপে আঁকোৱালি লওঁ। বন্ধুসকল, এই কিতাপখনৰ শিক্ষাবোৰ মই নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰি আছো আৰু এতিয়ালৈকে মই ইয়াৰ ফলাফলত যথেষ্ট সন্তুষ্ট আৰু সুখী অনুভৱ কৰিছো। ধন্যবাদ। যদি আপুনি এই সাৰাংশটো ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু তলত কমেণ্ট কৰি আপোনাৰ মতামতবোৰ শ্বেয়াৰ কৰক। আপোনাৰ মতামত আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু ই আমাক আৰু উন্নত বিষয়বস্তু সৃষ্টি কৰাত সহায় কৰে। আহক আমি আমাৰ চিন্তাৰ সৈতে মিলি এখন নতুন আৰু উন্নত পৃথিৱী সৃষ্টি কৰোঁ। জয় আই অসম।